এইটো বেগ ল ইয়াতে তোৰ কাপোৰ কানি সকলো আছে তই এইখন ঘৰৰ পৰা ওলাই যা আৰু কোনো দিনাখনে তই এইখন ঘৰলৈ উভতি নাহিবি দাদা তই এইবোৰ কি কথা কৈছ মই কলৈ যাম মই জানো তোৰ ভণ্টি নহয় মা দেউতা ঢুকোৱাৰ পিছৰে পৰা মোৰ আপোন বুলিবলৈ একমাত্ৰ তয়ে আছ এতিয়া তই মোক এনেকৈ খেদি দিলে মই কলৈ যাম দাদা বৌ তুমি দাদাক বুজোৱাচোন তই ক'ত যাও ক'ত থাক সেইবোৰ মোৰ জনা বিষয় নহয় মুঠতে তই এইখন ঘৰত থাকিব নোৱাৰ সেইটো মোৰ ফাইনেল কথা দাদা মইনো কি ইমান দুখ কৰিছো যাৰ কাৰণে তই মোক ঘৰৰ পৰা খেদি দিব খুজিছ কিয় বাহি কৰি দিব খুজিছ সেই কথাটো তই বুজি পোৱা নাই নে তোৰ মাৰে বাপেৰে কোনো নাই আৰু তোক ককায়ে বহাই বহাই খুৱাই পিন্ধাই ৰাখিব নোৱাৰে গতিকে তই ঘৰৰ পৰা ওলাই যা আৰু নিজেই কৰ্ম কৰি খা দাদা এইবোৰ মই কি শুনিছো মা দেউতাই ইমানবোৰ সম্পত্তি থৈ গৈছে তই মোক দুবেলা দুসাঁজ খুৱাই পিন্ধাই ৰাখিব নোৱাৰ মোক খুৱাব পিন্ধাব লাগিব বুলি তই মোক ঘৰৰ পৰা খেদি দিব বিচাৰিছ দাদা নোৱাৰো মই তোৰ দায়িত্ব ল'বলৈ তই নিজৰ ব্যৱস্থা নিজেই কৰি ল দাদা তেনেকৈ নকবি দাদা হ'ব দে আজিৰ পৰা তই মোক দুবেলা দুসাঁজ খুৱাব নালাগে এবেলা খোৱালেই হ'ব মুঠতে মোক এইখন ঘৰতে থাকিবলৈ অকণমান জেগা দে দাদা তই মোক ভণ্টি হিচাপে থাকিবলৈ নিদিলেও এইখন ঘৰত কাম কৰা ছোৱালী হিচাপে থাকিবলৈ দে দাদা নাই নাই আমাৰ ঘৰত কোনো কাম কৰা ছোৱালীৰ প্ৰয়োজন নাই আমাৰ যিখিনি কাম আমি দুজনেই কৰিব পাৰিম শুনিছা তুমি আকৌ তোমাৰ ভণ্টিৰ কথাত ভুল নাযাবা তাই এনেকৈ চকু পানী উলিয়াই উলিয়াই তোমাক ফুচলাব বিচাৰিছে তাইৰ কথা শুনি যদি তুমি তাইক এইখন ঘৰত ৰাখা পিছত কিন্তু তোমাৰে দিগদাৰ হ'ব কেইদিনমানৰ পিছত তাইক বিয়া দিব লাগিব আৰু তাইক বিয়া দিওঁতে আমাৰ ধন টকা পইচা সাঁচতীয়া যিমানখিনি আছে চব খৰচ হৈ যাব দাদা তই বৰ কথা নুশুনিবি দাদা তই মোক ঘৰৰ পৰা বাহিৰ কৰি নিদিবি দেউতাৰ মৃত্যুৰ আগমুহূৰ্তত তই দেখোন দেউতাক কথা দিছিলি তই মোক একোহতেই কষ্ট পাবলৈ নিদিয় একো দুখ নিদিয় তই মোক ভালকৈ ৰাখিম বুলি কৈছিলি দেখোন এতিয়া তই পাহৰি গলি দাদা সেইবোৰ মই দেউতাক সম্পত্তিৰ লোভত কৈছিলো যাতে দেউতাই কোনো কাৰণত সম্পত্তিবোৰ তোৰ নামত লিখি নিদিয়ে দাদা তই মোক সম্পত্তিৰ কাৰণে ঘৰৰ পৰা বাহিৰ কৰি দিব খুজিছ এইবোৰ খা সম্পত্তিৰ কথা মোৰ মনলৈ এবাৰ অহা নাছিল যিহেতুকে কথাবোৰ তই আৰম্ভ কৰিছ তেনেহ'লে মোৰো এটা সিদ্ধান্ত শুন দেউতাৰ সন্তান অকল তই নহয় ময়ো দেউতাৰ সন্তান গতিকে এই সম্পত্তি দুটা ভাগ হ'ব লাগিব শুনিছা মই তোমাক কোৱা নাছিলো জানো এইজনী এটা সময়ত সম্পত্তি বিচাৰিব বুলি শুনিলা এতিয়া তাইৰ কথা তুমি কি চাই আছা তাইক সোনকালে ঘৰৰ পৰা বাহিৰ কৰি দিয়া ইমান দিনে মই কথাবোৰ কৈ থাকোঁতে বিশ্বাস নকৰা নহয় এতিয়া শুনিছা নিজ কাণে শুনিছা নহয় বিশ্বাস হৈছে এতিয়া চালি হাৰামজাদি তই সম্পত্তিৰ ভাগ বিচাৰিব আহিছ ওলা এতিয়াই ঘৰৰ পৰা ওলা নহ'লে তোক মই ডিঙি টিপি মাৰি পেলাম মাৰ দাদা মাৰ কি চাই আছ তই মোক ডিঙি টিপি মাৰি নেপেলাও কিয় ওলা বুলি কৈছো ওলা ভালে ভালে তই মোৰ ঘৰৰ পৰা এতিয়াই ওলা এইজনীক মুখেৰে কৈ থাকিলে বাহিৰ নহ'ব এক চুলিত ধৰি বাহিৰ কৰি দিয়া দাদা এই দে তই বৰ কথা শুনি মোৰ চুলিত ধৰিছ দাদা ওলা তই মোৰ ঘৰৰ পৰা এতিয়াই ওলা বেগটো দি থৈ আহোঁগৈ এৰিয়ে থৈ গ'ল নহয় কেমালি তই কি হৈছে তোৰ এনেকৈ কান্দি কান্দি আহিছ যে মাজনী কি হৈছে তোৰ বৰমা মোক আপোনালোকৰ ঘৰত থাকিবলৈ অকণমান আশ্ৰয় দিবনে বৰমা আশ্ৰয় দিব নাই মানে তোৰ কি হৈছে মাজনী মোক ভালকৈ কচোন তোৰ কি হৈছে মোক দাদা আৰু বৈ ঘৰৰ পৰা উলিয়াই দিলে বৰমা সিহঁতে তোক ঘৰৰ পৰা উলিয়াই দিছে কিয় বাৰু সিহঁতে এনেকুৱা কৰিছে তোৰ লগত সম্পত্তিৰ কাৰণে বৰমা মই তাত থাকিলে দেউতাৰ সম্পত্তি মোক ভাগ দিব লাগিব বুলিয়ে মোক তেনেকুৱা কৰিছে মই যে মা দেউতা নোহোৱা এজনী অনাথ ছোৱালী সেইকাৰণে দাদা আৰু বৈ মোৰ দায়িত্ব ল'ব নোৱাৰে হেনো আৰু যদি মই কেনেবাকৈ তালৈ উভতি যাওঁ তেনেহ'লে সিহঁতে হেনো মোক মাৰি পেলাব সি নিজৰ বনীয়েকজনীক মাৰি পেলাম বুলি ক'ব পাৰিছে বৰ্তা সেইকাৰণে মই কলৈ যাম কলৈ নাযাম বুলি ভাবি আপোনালোকৰ ঘৰ পালোহি আপোনালোকে মোক থাকিবলৈ অকণমান আশ্ৰয় দিবনে এইখন অনাথ আশ্ৰম নহয় নহয় থাকিবলৈ আশ্ৰয় দিবলৈ অনাথ আশ্ৰমলৈ যোৱা তাত তোমাক আশ্ৰয় দিব নহয় থাকিবলৈ বাবা তই মনে মনে থাক শেৱালি ক'তো নাযায় তাই ইয়াতেই থাকিব দেউতা শেৱালি মাক দেউতাক যেতিয়া জীয়াই আছিল তেওঁলোকে মোক বহুত সহায় কৰিছিল মই যেতিয়া বিজনেছ কৰিবলৈ টকা বিচাৰি হাহাকাৰ কৰি ফুৰিছিলোঁ তেতিয়া মোক বিজনেছ কৰিবলৈ তেওঁলোকে সহায় কৰিছিল মই এই গাড়ী গুড়া ঘৰ দুৱা বাৰী সম্পত্তি ল'ব পাৰিছোঁ একমাত্ৰ তাই মাক দেউতাকৰ কাৰণে তেওঁলোকে যদি মোক সেইটো সময়ত সহায় নকৰিলে হয় মই হয়তো আজি পথৰ ভিখাৰী হৈ থাকিলোঁ হয় তেওঁলোকে মোক দিয়া টকাবোৰ কোনোদিনাখনে তেওঁলোকে উভতাই নল'লে আৰু মই দিওঁতেও তেওঁলোকে হাত পাতি নল'লে আজি তেওঁলোকৰ ছোৱালী বিপদত পৰিছে মই যদি তাইক সহায় নকৰোঁ তেনেহ'লে সেই মানুহহালে মোক অভিশাপ দিব তাই মাক দেউতাক যিহেতুকে এইখন পৃথিৱীত নাই গতিকে আজিৰ পৰা আমি তাই মাক দেউতাক আপুনি ঠিকেই কৈছে শেৱালি যদি আমি সহায় নকৰোঁ তেনেহ'লে ককাইদেউ আৰু নবৌৰ আত্মাই বহুত কষ্ট পাব মা তোমালোকে এইবোৰ কি কথা কৈছা মই একো ধৰিব পৰা নাই ঘৰখনত মই এজন ডেকা ল'ৰা থাকোঁতেই আকৌ যদি এজনী গাভৰু ছোৱালী ৰাখা তোমালোকে মানুহে কি বুলি ক'ব মানুহৰ কথা কিয় লাগিছে এনেওতো মানুহে মানুহৰ বেয়া হোৱাটো চিন্তা কৰে কোনোবাই কাৰোবাৰ ভালৰ কথা চিন্তা কৰে জানো শেৱালি হৈছে এজনী গাভৰু ছোৱালী ময়ো হৈছোঁ এটা ডেকা ল'ৰা গাঁওখনৰ মানুহে গোটেই তালফাল লগাই দিব তাই যদি আমাৰ কিবা ঘৰুৱা সম্পৰ্ক থকা হ'লে বেলেগ কথা আছিল তাইতো আমাৰ তেনেকুৱা ঘৰুৱা সম্পৰ্কও নহয় তাইক তোমালোকে কি পৰিচয় দি এইখন ঘৰত ৰাখিবা মানুহে যদি বেছি বেয়াকৈ প্ৰশ্ন কৰে তেনেহ'লে তাইক এইখন ঘৰৰ বোৱাৰী পৰিচয় দি ৰাখিম কি বোৱাৰী পৰিচয় মানে মাৰে ঠিকেই কৈছে
মানুহে যদি বেছিকৈ ৰতা খচাত লাগি থাকে তেনেহ'লে শেৱালীক এইখন ঘৰৰ পুত্ৰ বোৱাৰী হিচাপে ৰাখিম। দেউতা, তোমালোকৰ হৈছে কি? হেৰা, শেৱালী ঘৰৰ ভিতৰলৈ লৈ যোৱা। মাজনী বল। এইবোৰ কি হৈ আছে তাৰমানে? হে প্ৰভু, মাহঁত পাগলে হ'ল নেকি বাৰু? বাবা, দেউতা কোৱা। সৰুৰ পৰাই তোক তুলি তালি বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ। তোৰ প্ৰয়োজনৰ বস্তু কিবা বিচাৰিলেও সামৰ্থ্য অনুযায়ী তাক দিবলৈ চেষ্টা কৰিছোঁ। আমি তোৰ পৰা কোনো দিনাখনে একো বস্তু বিচৰা নাই, কিন্তু আজি মই আৰু তোৰ মাৰে তোৰ পৰা এটা বস্তু বিচাৰিম। তই কিন্তু নিদিওঁ বুলি ক'ব নোৱাৰিবি। কি বস্তু দেউতা? আমি বিচাৰিছোঁ তই শেৱালীক বিয়া কৰোৱাটো। অসম্ভৱ দেউতা, তোমালোকে এইবোৰ কি কথা কৈছা? তাইৰ দৰে এজনী মাক দেউতাক নোহোৱা অকলশৰীয়া ছোৱালীক মই বিয়া কৰাম? বাবা, আমাৰ বাহিৰে আপোন বুলিবলৈ তাই আৰু কোনো নাই। আমাৰ এতিয়া বয়স হৈ আহিছে, আমিনো কিমান দিন জীয়াই থাকিম? তাইক বাৰু তই বিয়া নাপাত মানিছোঁ, আমি থকালৈকে তাইক এইখন ঘৰতে ৰাখিম। কিন্তু আমি মৰাৰ পিছত তাই কি অৱস্থা হ'ব কচোন? আৰু কাইলৈ পৰহিলৈ যদি তই বেলেগ এজনী ছোৱালী বিয়া কৰা এইখন ঘৰলৈ লৈ আহ আৰু বোৱাৰীজনী আহিয়ে যদি শেৱালীক এইখন ঘৰৰ পৰা উলিয়াই দিয়ে, তেতিয়া তাই কি হ'ব ক? সেইকাৰণে দেউতাই আৰু মই বহুত ভাবি চিন্তি চাই এই সিদ্ধান্তটো লৈছোঁ। তহঁত দুটাৰ যদি বিয়াখন হৈ যায় তাই বহুত সুখী হ'ব পাৰিব। তাই সুখী হ'ব ঠিকেই, কিন্তু তাইৰ দৰে এজনী ছোৱালী বিয়া পাতি মই সুখী হ'ব নোৱাৰিম। কিয়? তই কিয় সুখী হ'ব নোৱাৰিবি? শেৱালী কি দেখিবলৈ বেয়া নে তাই পঢ়া শুনাহে নাই? তই তাইক বিয়া কৰাই কিয় সুখত থাকিব নোৱাৰিবি? কাৰণ তাই মাক দেউতাক কোনো নাই, এজনী অকলশৰীয়া ছোৱালী। ভৱিষ্যতলৈ মই কোনো দিনাখনে শহুৰ শাহুৰৰ মৰম নাপাম। কেতিয়াবা কিবা বিপদত পৰিলেও শহুৰ শাহুৰে সহায় কৰিব নোৱাৰিব। যি এটা ককাইক আছিল নিজৰ ভনীয়েকজনীকে ঘৰৰ পৰা উলিয়াই পঠিয়ালে, মোক কি আদৰ কৰিব? বাবা, মানুহে জীৱনত বিচৰা ধৰণে সকলো বস্তু নাপায়। কি ঠিক, তই যদি এই অকলশৰীয়া ছোৱালীজনীক বিয়া কৰালে ভগৱানে কিজানি তোক চকু মেলি চায়ে, তই কিজানি কাৰো সহায়ে ল'বলগীয়া নহয়। তুমি যিমানে যি নোকোৱা মা, মই সেইজনী ছোৱালীক বিয়া কৰাব নোৱাৰোঁ। তই সেইজনী ছোৱালীকে বিয়া পাতিব লাগিব। তই কথাবোৰ বুজিবলৈ চেষ্টা কৰ বাবা। সেই ছোৱালীজনী মাক দেউতাকে আমাক যিখিনি সহায় কৰিছিল তাৰ তুলনাত এইখিনি একোৱেই নহয়। মই যদি সেই ছোৱালীজনীক এটা সুন্দৰ ভৱিষ্যত দিব নোৱাৰোঁ, তেনেহ'লে তোৰ মা আৰু মই মৰাৰ পিছতো শান্তি নাপাম। গতিকে তই শেৱালীক বিয়া পাতিবই লাগিব। এয়া মই তোক দেউতা হিচাপে এটা আদেশ দিলোঁ। মোক তুমি ক্ষমা কৰিবা দেউতা, মই তোমাৰ এই আদেশ পালন কৰিব নোৱাৰিম। কি ক'লি তই? তই মোৰ আদেশ পালন কৰিব নোৱাৰ? তেনেহ'লে মোৰো এটা কথা শুন। তই যদি মোৰ কথা ৰাখিব নোৱাৰ, তেনেহ'লে মই তোক তেজপুত্ৰ কৰিম আৰু মোৰ যিমানবোৰ সা সম্পত্তি আছে সকলোবোৰ শেৱালী নামত কৰি দিম। দেউতা, তুমি এইবোৰ কি কথা কৈছা? এজনী সাধাৰণ অনাথ ছোৱালীৰ কাৰণে তুমি মোক তেজপুত্ৰ কৰি দিম বুলি কৈছা? কৈছোঁ। তোমালোকে নিজৰ ল'ৰাটোৰ কথা নাভাবি এজনী সাধাৰণ ছোৱালীৰ কাৰণে ইমান ডাঙৰ কথা ক'ব পাৰিলা। তোমালোকে মোৰ জীৱনটো শেষ কৰিব খুজিছা। কৰা, যি কৰা কৰি থাকা। যিমান পাৰা সিমান সোনকালে বিয়াৰ আয়োজন কৰা। মই সেই অনাথ ছোৱালীজনীকে বিয়া কৰাম। মোৰ জীৱনটো শেষ হৈ যাওক, তাত কাৰ কি আহে কি যায়, যি হয় হৈ থাকক মোৰ। হেৰা, সোনকালে বিয়াৰ আয়োজন কৰিব লাগিব। কিবা এটা কৰিব লাগিব। আপুনি মদ খাইছে? খাইছোঁ যদি মোৰ পইচাৰে খাইছোঁ। তোৰ পইচাৰে মই মদ খোৱা নাই নহয়। স্বামী স্ত্ৰীৰ জীৱনত সকলোতকৈ মধুৰ নিশাটোৱে হৈছে ফুলৰ শয্যা নিশা। আপুনি সেই নিশাটোতো মদ খাবলৈ লৈছে? তই মনে মনে থাক। মই মদ খাইছোঁ যদি মোৰ টকাৰে খাইছোঁ। তই মোক বকি থাকিবলৈ কোন? তোৰ কাৰণে মধুৰ ৰাতি হ'ব পাৰে, মোৰ কাৰণে নহয়। মই মদ খাওঁ, ভাং খাওঁ, বীৰ খাওঁ, চিগাৰেট খাওঁ, সেইটো মোৰ কথা। তই মোক বকি থাকিবলৈ কোন? মই আপোনাৰ পত্নী, মই আপোনাক এনেকৈ মদ ভাং খাবলৈ দিব নোৱাৰোঁ। আজিৰ পৰা আপুনি এইবোৰ মদ ভাং নাখাব। এইবোৰ স্বাস্থ্যৰ কাৰণে একেবাৰে ক্ষতিকাৰক। তই মোক জ্ঞান দিবলৈ নাহিবি, কথা কিন্তু ভাল নহ'ব, কৈ দিছোঁ। মই জীয়াই থকালৈকে আপোনাক মই বেয়া বস্তু কেতিয়াও খাবলৈ নিদিওঁ। সেই বটলটো পেলাই দিয়ক। তোৰ ইমান সাহস? তই মোক বটল পেলাই দিবলৈ কৈছ? তোক মই চাই ল'ম। ক'লৈ যায় আপুনি? মোৰ যলৈকে মন যায় তলৈকে যাম। আপুনি ক'লৈকো যাব নোৱাৰে। মই আপোনাৰ পত্নী। আজি আমাৰ ফুলৰ শয্যা নিশা। আপুনি এনেকৈ মোক ৰুমটোত অকলশৰে কৰি থৈ ক'লৈকো যাব নোৱাৰে। তোক মোৰ পত্নী হিচাপে মই এতিয়াও মানি লোৱা নাই, আৰু ভৱিষ্যতেও কোনো দিনাখনে মই তোক মোৰ পত্নী মৰ্যাদা নিদিওঁ। আপুনি এনেকুৱা কথা নক'ব। এই পৃথিৱীত মোৰ আপোন বুলিবলৈ কোনো নাই। সৰুৰ পৰা বহুত কষ্টৰে ডাঙৰ দীঘল হৈছোঁ। এতিয়া আপোনাৰ লগত মোৰ বিয়া হৈছে। অন্ততঃ আপুনি এতিয়া মোক আৰু কষ্ট নিদিব। মই আপোনাকে সেৱা শুশ্ৰূষা কৰি আমাৰ জীৱনটো আগুৱাই লৈ যাব বিচাৰোঁ, আৰু কষ্ট পাবলৈ নিবিচাৰোঁ মই। তই মোক কথা বুজাবলৈ চেষ্টা নকৰিবি। তই যিমান যি ক'লেও মই তোক মোৰ পত্নী হিচাপে মানি ল'ব নোৱাৰোঁ। ৰক্তিম, এয়া তুমি কি কৰিলা? মোৰ লগত ভাল পোৱা অভিনয় কৰি তুমি সেই অনাথ ছোৱালীজনীক বিয়া কৰালা? প্ৰিয়া, তুমি বিশ্বাস কৰা, মই তাইক বিয়া কৰা নাই। মা দেউতাই মোক জোৰ কৰি তাইৰ লগত বিয়া কৰাই দিছে। একদম মিছা কথা নক'বা। তুমি কি মূৰ্খ নেকি? তোমাৰ মা দেউতাই তোমাক জোৰ কৰি বিয়া কৰিব ক'লে বুলি তুমি বিয়া পাতি পেলালা? তুমি ইমান মূৰ্খ নে? তুমি যদি বিয়া পাতিবলৈ মান্তি নহ'লা হয়, তোমাৰ মা দেউতাই তোমাক কেতিয়াও বিয়া পাতিবলৈ জোৰ কৰিব নোৱাৰে। আচলতে তুমি মোক ভাল নোপোৱা। মোৰ লগত তুমি অভিনয় কৰি আছিলা। বিশ্বাস কৰা, মই তোমাৰ লগত একো অভিনয় কৰা নাই। মই তোমাক সঁচাকৈ ভাল পাওঁ। বিশ্বাস?
এতিয়া আৰু মই তোমাক কি বিশ্বাস কৰিম? তুমি মোৰ ভাল পোৱাক বিশ্বাস কৰিবলৈ যি কৰিবলৈ কোৱা মই তাকেই কৰিম। কোৱা মই কি কৰিব লাগিব? তুমি মোক এতিয়া এই মুহূৰ্ততে বিয়া কৰিব লাগিব, পাৰিবা? কি হ'ল, কিয় তলমূৰ কৰিলা এতিয়া? তুমি মোক কেইদিনমান সময় দিয়া, সেইজনীক মই ঘৰৰ পৰা খেদিবই লাগিব। সেইজনীক মই ঘৰৰ পৰা খেদিয়ে মই তোমাক বিয়া কৰাম। হ'ব, তোমাৰ কথা বহুত শুনিলোঁ, যি কৰা কৰি থাকা। মোৰ এতিয়া আৰু একো ক'বলগীয়া নাই, মই আহিছোঁ। কি যে হৈ গ'ল নহয় মোৰ লগত। মা দেউতাই মোৰ জীৱনটো শেষ কৰি পেলালে। প্ৰিয়া, ইমান ৰাতি কিয় ফোন কৰিছা? কিয় নকৰিম, মই আজি মৰি থাকিম, তুমি আৰু মোক দেখা নোপোৱা। পাগল হৈছা নেকি? এইবোৰ কি কথা কৈছা? ইমান ৰাতি কাৰ লগত কথা পাতি আছে বাৰু? তুমি এতিয়া পত্নীৰ লগত আৰামত শুই আছা, মই কেনেকৈ আছোঁ তুমি জানানে? অহ' ৰ'বাচোন, তুমি চিন্তা নকৰিবা, কেইদিনমানৰহে কথা। মই আৰু তোমাৰ কথা নুশুনো, মই মৰি থাকিম আজি। প্লিজ প্ৰিয়া, তেনেকুৱা নকৰিবা। মই কি কৰিব লাগে কোৱা? মই জীয়াই থকাটো বিচৰা যদি এতিয়া তুমি মোৰ ওচৰলৈ আহা। মই গৈ আছোঁ ৰ'বা। ইমান ৰাতি আপুনি কাৰ লগত কথা পাতি আছে? কিয় লাগে? মই আপোনাৰ সকলোবোৰ কথা শুনিছোঁ। সেই প্ৰিয়াগৰাকী কোন? মোৰ ভালপোৱা ছোৱালী। মই আপোনাৰ বিবাহিত পত্নী। আপোনাৰ পত্নী থাকোঁতে আপুনি প্ৰেমিকাৰ লগত কথা পাতে? আপোনাৰ আগতে কাৰোবাৰ লগত ভালপোৱা প্ৰেম এইবোৰ থাকিব পাৰে, এতিয়া আপুনি বিয়া পাতিলে, এতিয়া এইবোৰ বাদ দিয়ক। মই আপোনাৰ পত্নী, আপুনি এনেকৈ বেলেগৰ লগত কথা পতাটো মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণেই মই কৈছিলোঁ যে মই তোক বিয়া নকৰাওঁ। মোৰ ভালপোৱা ছোৱালী আছে। মই তোক বিয়া নকৰাওঁ বুলি কোৱাৰ পিছতো যেতিয়া জোৰ জবৰদস্তি কৰি মোক তোৰ লগত বিয়া পাতি দিয়া হৈছে, গতিকে এইবোৰ তই সহ্য কৰিবই লাগিব। মা, দেউতা, তোমালোক ক'ত আছা? মোক তোমালোকৰ ওচৰলৈ লৈ যোৱা। মই ইয়াত অকণো শান্তিত থাকিব পৰা নাই। তোমালোকে শান্তিৰে শুই আছা, মোকো তোমালোকৰ ওচৰত অকণমান শান্তিৰে শুবলৈ দিয়া মা। এইখন পৃথিৱীত তোমাৰ ছোৱালীৰ আপোন বুলিবলৈ কোনো নাই। মই অকলে অকলে কেনেকৈ জীৱনটো কটাম মা? ইমানবোৰ ডাঙৰ ডাঙৰ অট্টালিকা আছে, তোমালোকে ইমান ডাঙৰ ঘৰ সাজিলা, কিন্তু তোমাৰ ছোৱালী থাকিবলৈ অকণমান জেগা নাই, অকণমান মূৰ গুজিবলৈ ঠাই নাই। মোক তোমালোকৰ ওচৰলৈ লৈ যোৱা মা, দেউতা। মা, দেউতা, তোমালোক ইমান ৰাতি বাহিৰত যে কিয়? টোপনি অহা নাই নেকি? আমাৰ চকুৰ টোপনিবোৰ দেখোন তই কাঢ়ি লৈ গলি, এতিয়া সুধিবলৈ আহিছ আমাৰ টোপনি আহিছেনে নাই? তোমালোকে এইবোৰ কি কথা কৈছা মা? মই কেতিয়া তোমালোকৰ চকুৰ টোপনি কাঢ়িলোঁ? তই ইমান ৰাতি ক'লৈ গৈছিলি? এইজনীয়ে চাগে তোমালোকৰ আগত সকলোবোৰ কথা লগাইছে ন? তাই তোমালোকক যি কৈছে সঁচা কথাই কৈছে। মই মোৰ ভালপোৱা ছোৱালীজনীক লগ কৰিবলৈ গৈছিলোঁ মা। মই এই অকলশৰীয়া ছোৱালীজনীৰ লগত জীৱন কটাবলৈ নোৱাৰোঁ। তই যাক অকলশৰীয়া বুলি হাঁহিছ, তাই কিন্তু প্ৰকৃততে অকলশৰীয়া নহয়। তাই মাক দেউতাকক হেৰুৱাইছে সঁচা, কিন্তু তাই এতিয়াও এটা ককাইক জীয়াই আছে, ভালেই হওক বা বেয়াই হওক। মই আজি বহু বছৰে সাঁচি থোৱা এটা সত্য কথা তোক ক'বলৈ ওলাইছোঁ, তই শুন। মই কেতিয়াও ভবা নাছিলোঁ এই কথাটো যে এদিন তোক মই ক'ব লাগিব। শেৱালীৰ আপোন বুলিবলৈ এই পৃথিৱীত কোনোবা নহয় কোনোবাটো আছেই, কিন্তু তোৰ আপোন বুলিবলৈ এইখন পৃথিৱীত কোনো নাই। মা, এইবোৰ তুমি কি কথা কৈছা? তোমালোক দেখোন আছাই মোৰ আপোন। আমি তোৰ আপোন নহয়, আমি তোৰ প্ৰকৃত মা দেউতা নহয়। তোক আমি তুলি লৈছিলোঁ। প্ৰকৃত অনাথ শেৱালী নহয়, অনাথ হৈছ তই। দেউতা, মায়ে এইবোৰ কি কথা কৈছে? তোমালোক থাকোঁতে মই কেনেকৈ অনাথ হ'লোঁ? মাৰে ঠিকেই কৈছে, আমি তোৰ প্ৰকৃত মা দেউতা নহয়, তোক আমি তুলি লৈছোঁ। হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? তোমালোক যদি মোৰ প্ৰকৃত মা দেউতা নহয়, তেনেহ'লে মোৰ মা দেউতা কোন? মোৰ মা দেউতা ক'ত আছে? তোমালোকে মনে মনে আছা কিয়? নোকোৱা কিয়? মোৰ মা কোন? মোৰ দেউতা কোন? আজিৰ পৰা প্ৰায় ২৭ বছৰ আগৰ কথা। তোৰ বয়স তেতিয়া ৩-৪ মাহমান হৈছিল। আমি চহৰৰ এখন হস্পিটেললৈ গৈছিলোঁ। হস্পিটেললৈ গৈ থাকোঁতে এটা ডাঙৰ পথ দুৰ্ঘটনা দেখা পালোঁ। মানুহে আগুৰি ধৰিছিল। মানুহৰ জুমটো দেখি আমিও অলপ আগুৱাই গ'লোঁ। গাড়ীখনৰ ভিতৰত দেখিছোঁ 2জন মানুহ আছে আৰু এটা সৰু ল'ৰা। মানুহ 2জন থিতাতে মৃত্যু হয়, আৰু সেই সৰু ল'ৰাটোৱে আছিলি তই। আৰু সেইখিনি সময়ত তই বহুত চিঞৰ বাখৰ কৰি কান্দিছিলি। সকলো মানুহে তোক কান্দাটো বন্ধ কৰিবলৈ বিচাৰিছিল, কিন্তু তই কাৰো কথা নুশুনি কান্দিয়ে থকা হ'লি। আৰু তোৰ কান্দোন সহ্য কৰিব নোৱাৰি ময়ো তোক এপাক দাঙি ল'লোঁ। মই কোলাত তুলি লোৱাৰ লগতে তোৰ কান্দোন বন্ধ হ'ল, আৰু সেইখিনি ঠাইত থকা সকলো মানুহে তোক মোৰ কোচত তুলি দিলে যে এই সৰু ল'ৰাটোৰ দায়িত্ব আপুনি ল'ব লাগিব। আপোনাৰ কোলাতে সি শান্তিৰে থাকিব পাৰিছে। আৰু ময়ো বহুত কথা চিন্তা কৰি তোক মই লৈ আহিলোঁ। তোৰ মা দেউতা যিহেতুকে তই সৰু হৈ থাকোঁতেই ঢুকাল, তোৰ কথা ভাবিয়ে তোক আমি লৈ আহিলোঁ। আৰু তোক কোনোদিনাখনে জানিব দিয়া নাছিলোঁ আমি যে তোৰ নিজৰ মা দেউতা নহয়। কিন্তু এতিয়া তোৰ আচাৰ ব্যৱহাৰে মোক বাধ্য কৰাইছে এই কথাবোৰ তোক ক'বলৈ। যাক তই অনাথ বুলি প্ৰতি পলে পলে আঘাত দি আহিছ, তাই আচলতে অনাথ নহয়, প্ৰকৃত অনাথ হৈছ তই। মা, এইবোৰ মই কি শুনিছোঁ? এতিয়া বুজি পাইছ নিৰতিৰ পৰিহাস কি? মা, দেউতা, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। শেৱালী ক'ত আছে মা? মই তাইক ক্ষমা খুজিব লাগিব। মই আৰু আজিৰ পৰা শেৱালীয়ে বেয়া পোৱা কাম একো নকৰোঁ। তাইৰ মনতো মই একো দুখ নিদিওঁ। তাইক মই যিমান পাৰোঁ সুখত ৰাখিবলৈ চেষ্টা কৰিম। তোমালোকে মোক ক্ষমা কৰা মা।
যা, বোৱাৰী ৰুমতে কান্দি আছে হ'বলা, তাইৰ ওচৰলৈ যা। তাক যে এদিন মই এইখিনি কথা ক'ব লাগিব মই কেতিয়াও ভবা নাছিলোঁ। কি কৰিবা, সঁচাটো যেনেকৈ নহওক এদিন ওলাবই। সেয়েহে আজি আমি ইমান দিনে সাঁচি থোৱা গোপন কথাটো ক'বলগীয়া হ'ল।